Hello everyone, স্বাগতম জনাইছো হেমি গগৈ বৰুৱাৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি লৈ আহিছো গাহৰি লাই শাক আৰু ভোট জলকীয়া এফালে ধনিয়া পাত লৈ লৈছো আৰু কিদৰেনো বনাও লাই শাকৰ লগত গাহৰি আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। এইফালে মই পিয়াজ, আদা, ৰচুন, তেজপাত দুখিলা লৈছো, ধনিয়া আৰু আলু, জলকীয়া আনি কাটি লৈছো আৰু এইফালে কেৰাহীত তেল গৰম হ'ল, ইয়াতে মই দি দিম পিয়াজ আৰু পিয়াজটো অলপ ভাজি লম আৰু চাই থাকক কিদৰে বনাও। আৰু মোৰ যদি ভিডিঅ'টো আপোনালোকে নতুন কোনোবা চাই আছে ভিউৱাৰ্ছে, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু ইয়াতে মই আদা, ৰচুন আৰু তেজপাত দি দিলোঁ আৰু এইখিনি অলপ ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত মই ইয়াতে মাংসখিনি দি দিছোঁ আৰু এইখিনি এতিয়া ভালকৈ লৰাই ল'ম। আৰু ইয়াতে মই হালধি আৰু নিমখ দি ল'ম আৰু হালধি নিমখখিনি দিয়াৰ পাছত মই এইখিনি ভালদৰে সানি ল'ম, লৰাই দিম। আৰু ইয়াতে মই এয়া কাশ্মীৰ লাল মিৰ্চি দি দিছোঁ আৰু এইখিনি এতিয়া ভালকৈ লৰাই ল'ম। আৰু ভালকৈ মছলাখিনি মিলাই লোৱাৰ পাছত ইয়াতে মই আলু দি দিছোঁ আৰু অলপ সময় এনেদৰে ভাজি থকাৰ পাছত ইয়াতে মই লাই শাকখিনি দি দিম। লাই শাকখিনি মই এয়া ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু ইয়াত মই এতিয়া লাই শাকখিনি দি দিছোঁ আৰু এইখিনি এতিয়া ভালকৈ লৰাই ল'ম আৰু অলপ সময় এনেদৰে থৈ দিম। লাই শাকখিনি অলপ সিজাৰ পাছত মই ইয়াতে বিলাহী দি দিলোঁ, এয়া বিলাহী দেখিছে। আৰু এতিয়া এইখিনি মই ভালকৈ লৰাই লওঁ। আৰু এতিয়া মই ইয়াতে গৰম পানী দি দিলোঁ। এতিয়া এইখিনি অলপ সময় উতলিবলৈ দিম, এনেদৰে থৈ দিম। আৰু ইয়াতে মই অলপ খৰিচাও দি দিছোঁ। এতিয়া এইখিনি লৰাই ল'ম।
খৰিচা দিয়াৰ পিছত অলপ সময় ৰাখি মই গেছটো অফ কৰি দিম। এইফালে এয়া ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া মোৰ লাই শাকৰ লগত এয়া গাহৰি মাংস ৰেডি। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।